আসসালামু আলাইকুম গাইস, আপনারা কেমন আছেন? আশা করি সবাই ভালো আছেন। তো আপনাদের মাঝে আজকে আমি একটা ভিডিও নিয়ে আসলাম, আপনারা দেখেন ভিডিওটা। মোর নাম রমেশা খাতুন। মোর ঘর সিঙ্গারি বাজারে নগাঁও সিঙ্গারি থানা জরিয়ার বারেকে মোক বাইল মিশা কথা কই আনিছে মোক আনি মতে এতে বিক্রি করে দিছে। এতে মই বহুত অসুস্থ হয়ে আছো। মোর পুরো বহুত ডাঙর বেমার, সিজারিং টু কাটি গেছে, ব্লাড হয়ে আছে, বহুত পেন হয়ে আছে। মই বহুত কষ্ট করে আছো। বারেকে কইছে মুখ নিব, এতে মুখ নিনে টাকাও ডিমান্ড করেছে 1,80,000 টাকা। মই 70,000 টাকা দিছো। এতে হি ফোন রিসিভ নকরে, হি পথ আছে মই কব নোৱাৰো। ঘৰৰ মানুহ বিচাৰি নাপায়। বাৰকৰ লগত আৰু মানুহ জড়িত আছে। ইলিয়াছ নামৰ এটা ল'ৰা আছে আৰু এটা। আপোনালোকে অকণমান অনুৰোধ কৰি মোক যিমান সোনকালে পাৰে ইমান সোনকালে ইয়াৰ পৰা নিয়ে। মই নহ'লে মৰি যাম এক মাহৰ ওপৰত হৈ গ'ল। চাওক আপোনালোকে মহিলাজনে কেনেকৈ কাঁদি আছে। সেই নিজৰ ভিডিঅ'টোত দেখি আছে আপোনালোকে, সেইটো হ'লো লম্পট বাৰেক। সি বাৰেকে এনেকুৱা কৰিছে, মোকো চৌদি আৰব পঠাই পেলাই পিছত মই কল কৰিলে সি ফোন ৰিচিভ নকৰে। তাৰ লগত আৰু 3-4টা দালাল জড়িত আছে। আপোনালোকে চাওক, ভিডিঅ'টো ভালকৈ চাওক। অনুরোধ করে আছে, মই আরো হচ্ছে করে মনে প্রতিটো দিন রাতে মই পেট বেদনা মই আছো। মই হচ্ছে করে বন্ধু আরো কিমান আরো ট্রিটমেন্ট নাই, একো নাই। কি করে কবলত জুৰিয়াৰ এগৰাকী মহিলা বহিৰাষ্ট্ৰত বিক্ৰী জুৰিয়াৰ মহিলাক আৰৱৰ পৰা ভিডিঅ' কৰি সহায় ভিক্ষা মহিলাগৰাকীক বহিৰাষ্ট্ৰ আৰৱৰ ওমানত বিক্ৰী জুৰিয়াৰ শিঙাৰীৰ ৰমিছা খাতুন নামৰ মহিলাগৰাকীক অভিযোগ মতে 4 মাহ পূৰ্বে জুৰিয়াৰ কছাৰী গাঁৱৰ আব্দুল বাৰেকে ফুচুলাই পলুৱাই নি ৰমিছা খাতুনক বিক্ৰী কৰি দিছিল ওমান। সম্প্ৰতি ওমানত শাৰীৰিক অসুস্থতাত ভুগি থকা ৰমিছা খাতুনে সামাজিক মাধ্যমৰ জৰিয়তে বাৰেকে বিক্ৰী কৰি দিয়াৰ কথা অৱগত কৰে পৰিয়ালক। পৰিয়ালৰ লোকে বাৰেকৰ লগত যোগাযোগ কৰাত বাৰেকে ৰমিছা খাতুনক ওমানৰ পৰা আনি দিয়াৰ নামত দাবী কৰে ধন। উপায়হীন হৈ পৰিয়ালটোৱে মহিলাগৰাকীক আনি দিয়াৰ বাবে ইতিমধ্যে বাৰেকক আদায় দিয়ে 70,000 টকা। ধন আদায় দিয়াৰ পিছতো মহিলাগৰাকীক আনি নিদিয়াত পৰিয়ালৰ লোকে জুৰিয়া থানাত বাৰেকৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। ওমানত আবদ্ধ হৈ শাৰীৰিক অসুস্থতাত কোঙা হৈ পৰা ৰমেশা খাতুনক উদ্ধাৰ কৰি আনিবৰ বাবে অনুৰোধ পৰিয়ালৰ লোকৰ। রুমিসা খাতুন বারে হ্যাঁ নিচে বারেক আব্দুল বারেকে নিচে নেহারে বাইর বাচ্চাকে নেহারে উমান পাঠাই দিচ্ছে। আমরা কেউই জানি না, নেহারে উমান পাঠাই দিচ্ছে। ও উমান গায়ে বেমার হয়েছে, বেমার হয়েছে 1 পয়সা দিচ্ছেই না। আরো আমি বেমারের কথা শুনি আমি টেহা দিচ্ছি 70,000, আরো হ্যাঁ 2,20,000 খুঁজতেছে আমার টাইম। কিমান দিন আগত দিছিলে? 4 মাহ আগত। 4 মাহ আগত কোনে দিছিলে? আব্দুল বারেকে। কোৰ মানুহ? আমার সিঙ্গারি বাজার। আব্দুল বাৰেক ক'ত থাকে? আব্দুল বারেক কছারিগাঁও থাকে। কছাৰীগাঁৱত। আপোনালোকৰ ফালৰ পৰা কিবা পইচা পাতি নিছে নেকি? নিছে। কিমান টকা? 70,000 টাকা নিছে আৰু 2,20,000 টাকা খুজিছে। কিয় খুজিছে? তাক আনিব কাৰণে। এতিয়া তাক খবৰে নাপায়, বেলেগ মানুহ লগাই পেলাই পইচা খুজে। এতিয়া বৰ্তমান আব্দুল বাৰেক ক'ত আছে? আব্দুল বারেক ক'ত আছে এতিয়া নাজানো আমি। পলাই আছে তাই। এইটো সন্দৰ্ভত আপুনি কিবা কেছ টেছ দিছে নেকি? দিছো, কেছ দিছো। আমি জুৰিয়া থানাত দিছো, আকৌ জুৰিয়া থানাৰ পৰা নগাঁৱত পঠাইছো কেছটো। এই বিষয়ে আপুনি বাৰেকৰ ঘৰত গৈছিলে? নাই, বাৰে ঘৰত চিনি নাপাওঁ, মই যোৱা নাই। বাৰেকৰ ঘৰটো ক'ত আছিল বুলি কৈছিলে? কছারিগাঁও। আপোনাৰ ছোৱালীজনীৰ বৰ্তমান অৱস্থা কেনে আছে? আমার ছোৱালীজনী এতিয়া অৱস্থা বেয়া আছে। হাত ভৰি ফুলি গ'ল, পেটটো ফুলি গ'ল, চিলাই আছে, চিজাৰিং কৰা চিলাই আছে, চিলাই দিলে চব ফাটি গ'ল। ফাটিব এতিয়া মোৰ ছোৱালীজনীৰ অৱস্থা এতিয়া বেয়া, বিৰাট বেয়া মোৰ ছোৱালীজনী। মোৰ ছোৱালীজনী আপোনালোকে যেনেকৈ পাৰে ৰাইজৰ তৰফতে, চৰকাৰৰ তৰফতে কৈছোঁ মই, আপোনালোকে যেনেকৈ পাৰে মোৰ ছোৱালীজনী আনি দিয়ক। আপোনালোকে দেখিছে এই লম্পট দালালখনক আপোনালোকে দেখিছে। এতিয়া আপোনালোকক মোৰ এটাই অনুৰোধ, আপোনালোকে এই মহিলাজনক অলপ সাহায্য কৰি দিয়ক। কেনেকুৱা সাহায্য এই দালালটো যে তাক পঠাইছে, দালালক ধৰিব লাগে, ধৰি পেলাই মহিলাজনক কেনেকৈ উদ্ধাৰ কৰি দিব লাগে মহিলাজনক। আৰু আপোনাৰ লগত কৈ আছোঁ,
আমাৰ জুৰিয়া লালংগাঁও কছাৰীগাঁও কালিয়াডিঙ্গা এনেকুৱা অকণমান দালাল আছে মানুহ পঠাই পেলাই সিহঁতৰ মোবাইলটো মানে সেই মানুহজনৰ নম্বৰটো লৈ থাকে যে সেই নম্বৰটো মানে চৌদি আৰব অহাৰ পিছত বা প্ৰবাসত অহাৰ পিছত সেইবিলাকে নম্বৰটো মানে ব্লক কৰি দিয়ে যেনেকুৱা মোৰ লগত হৈছে মই এতিয়া কল কৰিলে সিহঁতে ফোন ৰিচিভ নকৰে সিহঁতে কি কয় আপোনালোকে জানে সিহঁতে কয় কি যে তুমি মোৰ লগত ভয়েছত কথা কোৱা মই তোমাৰ ফোনটো ৰিচিভ কৰিব নোৱাৰিম কিয় যেতিয়া মই আহিলোঁ তেতিয়াতো এটকা কম দিয়া নাই টকাটোতো বৰাবৰ দিছোঁ না কিন্তু এতিয়া এনেকুৱা কিয়লে হয় কেলে এতিয়া এনেকুৱা হয় এতিয়া আপোনালোকক কৈ আছোঁ আপোনালোকে যেনেকৈ পাৰিব এইটো দালালক মানে ধৰিবলৈ ব্যৱস্থা কৰি দিয়া আপোনালোকে নোৱাৰিলে মোৰ ভিডিঅ'খন শ্বেয়াৰ কৰি দিয়া আৰু মানুহবিলাকে চাব সিহঁতে যদি পাৰে অকণমান চেষ্টা কৰিব ধন্যবাদ